আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এনচাৰ ৰাইটিঙৰ দ্বিতীয় এটা ভিডিঅ' আগবঢ়াইছোঁ। আগৰ যিটো ভিডিঅ'ত এই কুৱেশ্যনটোৱে মই আগবঢ়াইছিলোঁ, এজন ছাত্ৰই লিখি পঠাইছিলে, কিন্তু মই যিটো এনচাৰ লিখি দিছিলোঁ সেইটো এটা বেলেগ কুৱেশ্যনৰ ওপৰত আছিল। কিন্তু আজি মই ছেম কুৱেশ্যন লৈ মোৰ লিখাটো আপোনালোকক দেখাম। ইয়াত প্ৰথম যিটো লিখিছে তেওঁ, বৰ্তমান সময়ত বিশ্বৰ লগতে ভাৰতৰ এক প্ৰধান তথা সমসাময়িক সমস্যা হ'ল জলবায়ু পৰিৱৰ্তন। স্পেলিংটো তেওঁৰ ভুল আছে, মই আগতেও কৈছোঁ, স্পেলিংবোৰ অকণমান চাব লাগিব। ইয়াত খুব পইণ্ট ৱাইজ তেওঁ যিকেইটা লিখিছে কথা, অৰ্থনৈতিক প্ৰভাৱ, ইম্পেক্ট অফ ইকনমি, ছ'চিঅ' ইকনমিক বুলি ক'লে আমি অৰ্থ সামাজিক যিটো বুজোঁ, ছ'চিয়েল আৰু ইকনমিকেলি যি ইম্পেক্ট কৰে তাকে আমি কওঁ। তেওঁ এতিয়া ইকনমিৰ ওপৰত ইম্পেক্টটো লিখিছে যে অৰ্থনৈতিক প্ৰভাৱ পেলাইছে, খেতিৰ উৎপাদন হ্ৰাস পাইছে। স্বাস্থ্যৰ ওপৰত লিখিছে, কিন্তু মই আগতেও কৈছোঁ তেওঁ কোনো ধৰণৰ বেমাৰৰ কথা লিখা নাই। এনভাইৰনমেণ্টৰ ওপৰত লিখিছে যে খৰাং বতৰ, হিট আইলেণ্ড আদিৰ কথা লিখিছে। তাৰপিছত কেইটামান উপায় দিছে, বননীকৰণ, নিবননীকৰণ, ডিফৰেষ্টেশ্যন, সেউজীয়া শক্তিক ব্যৱহাৰ, প্ৰদূষণ ৰোধ, এই ধৰণে লিখিছে। গতিকে তেওঁৰ এইটো প্ৰথম প্ৰচেষ্টা, গতিকে মই আকৌ এপ্ৰিচিয়েটেই কৰিম। গতিকে ইয়াত আৰু বেলেগ ক'ব লগা একো কথা নাই। এতিয়া মোৰ যিটো এনচাৰ মই সেই বিষয়ে আলোচনা কৰোঁ। আপোনালোকে ডেইলি প্ৰেক্টিছ কৰি যাওক, আৰু এটা কাৰণে মোৰেই ভাল হৈছে, মই লাষ্ট টাইম মেইনছৰ সময়তো স্কুল যিহেতু থাকে, গতিকে স্কুলৰ মাজত আৰু সুকীয়াকৈ এনচাৰ প্ৰেক্টিছ বিশেষ কৰিব পৰা নাছিলোঁ। যিখিনি পঢ়িছিলোঁ লিখি লিখিয়ে নোট বনাই গৈছিলোঁ, গতিকে তেতিয়াই মোৰ মনত ৰৈছিল, আৰু যেতিয়া পৰীক্ষাত বহিছিলোঁ কথাখিনি খুব ধুনীয়াকৈ মনলৈ আহিছিল। ৰিভিজনৰ কাৰণে ৰিভিজন লাগিব আমাক। গতিকে এতিয়া মোৰ যিটো এনচাৰ সেইটো আপোনালোকক দেখাম। খুব স্পীড লিখাৰ কাৰণে হেণ্ড ৰাইটিংটো অকণমান ভাল হোৱা নাই বুলি নিজে অনুভৱ কৰিছোঁ, কিন্তু আমি ভালদৰে লিখা প্ৰেক্টিছ কৰিলে আখৰখিনি যথেষ্ট ভাল হ'ব। কিন্তু পৰীক্ষাত যথেষ্ট স্পীড লিখিব লগা হয়, গতিকে অন্ততঃ ভালদৰে পঢ়িব পৰা ধৰণৰ হ'লে ভাল বুলি মই ভাবোঁ। আৰু কিন্তু মই আজি আণ্ডাৰলাইন কৰিব পাহৰি গ'লোঁ, গতিকে আপোনালোকে বেয়া নাপাব। ইয়াত লিখা আছে ক্লাইমেট চেঞ্জ বিং, আমি সদায় ৱৰ্ডটো, মেইন যিটো ৱৰ্ড সেইটো গুৰুত্ব দিম। ছ'চিঅ' ইকনমিক ইম্পেক্ট কৈছে আৰু ক্লাইমেট চেঞ্জ কৈছে। ক্লাইমেট চেঞ্জ বিং ওৱান অফ দ্য মষ্ট প্ৰেছিং চেলেঞ্জেছ অফ দ্য 21st century। আৰু এটা কথা মই কৈ লওঁ, আমি লিখি যাওঁতে কেতিয়াবা খুব ভুল হৈ যায় হঠাৎ। ইমান ডাঙৰ ইছ্যু নহয়, কিন্তু পৰাপক্ষত চেষ্টা কৰিব লাগে যাতে বেছি কাটকুট নহয়, কাৰণ পেজৰ লিমিটো থাকে, ৱৰ্ড লিমিটো থাকে। গতিকে বেছি কটাকটি হ'লে দেখিবলৈও বেয়া আৰু লিখাৰ ক্ষেত্ৰতো অসুবিধা হ'ব। গতিকে মোৰো কাট হৈছে এবাৰ, গতিকে সেই কথাটো মন দিব। ক্লাইমেট চেঞ্জ বিং ওৱান অফ দ্য মষ্ট প্ৰেছিং চেলেঞ্জেছ অফ দ্য 21st century poses significant risks not only to environment but also socio-economic spheres of daily life of the people throughout the globe. Throughout the globe ইয়াত লিখিছোঁ, গতিকে ইণ্ডিয়াও তাত পৰিব। ছ'চিঅ' ইকনমিক ইম্পেক্ট, এইটো মই আচলতে লিখাৰ শেষত মোৰ মন আহিলে যে আমি ছ'চিঅ' ইকনমিক ইম্পেক্ট লিখাৰ ক্ষেত্ৰত আমি ছ'চিয়েল বুলিও এক্সট্ৰাকৈ দেখাই দিব পাৰোঁ, ইকনমিক বুলি দেখাব পাৰোঁ, বা নেদেখালেও কোনো কথা নাই। প্ৰথম আহিলে হিউমেন হেল্থ, মেনি ইনফেকচিয়াছ ডিজিজেছ ইনক্লুডিং ৱাটাৰবৰ্ন ওৱান্স আৰ হাইলি চেঞ্চিবল টু ক্লাইমেট কণ্ডিশ্যনছ, ফৰ এক্সাম্পল ডায়েৰিয়েল ডিজিজেছ। এইটো আচলতে পেৰুভিয়ান কাণ্ট্ৰিৰ ক্ষেত্ৰত হৈছিল, পেৰুভিয়ান চিলড্ৰেনৰ ক্ষেত্ৰত। গতিকে এক্সাম্পলটো মই হঠাৎ পাহৰি গৈছিলোঁ আৰু ইণ্ডিয়া বুলি নিলিখিলোঁ, গতিকে আপোনালোকে লিখিব পাৰে। জাষ্ট লিখিলেই হ'ল, পেৰুভিয়ানৰ কথা লিখাৰ প্ৰয়োজন নাই, কাৰণ আমি ইণ্ডিয়াৰ বিষয়ে লিখিছোঁ। কিন্তু ইণ্ডিয়াতো এনেকুৱা কেছ হয়, ডায়েৰিয়েল ডিজিজেছ, ডেংগু, মেলেৰিয়া এটচেট্ৰা। নিউ এণ্ড ইমাৰ্জিং হেল্থ ইছ্যুজ ইনক্লুডিং হিট ৱেভছ এণ্ড আদাৰ এক্সট্ৰিম ইভেণ্ট। হিট ৱেভৰ ওপৰত বৰ ধুনীয়া ধুনীয়া আৰ্টিকল আহিছিল মেথছৰ সময়ত। গতিকে নতুন নতুন বেমাৰ সৃষ্টি হৈছে, যেনেকৈ ৰিস্ক অফ কাৰ্ডিঅ'ভাস্কুলাৰ, ৰেছপিৰেটৰী এণ্ড ৰেণ্টেল ডিজিজ। এক্সাম্পল মই দিছোঁ, ফুড ছিকিউৰিটি, মাল নিউট্ৰিশ্যন এণ্ড আণ্ডাৰ নিউট্ৰিশ্যন আৰ আনাডাৰ কনচাৰ্ণ অফ ক্লাইমেট চেঞ্জ। ফুড ছিকিউৰিটি, মাল নিউট্ৰিশ্যন এণ্ড আণ্ডাৰ নিউট্ৰিশ্যন আৰ আনাডাৰ কনচাৰ্ণ অফ ক্লাইমেট চেঞ্জ। 4 নম্বৰত ৰাইজিং ইনইকুৱেলিটি, যিটো ছ'চিয়েল ইম্পেক্টৰ কথা লিখিছোঁ। ক্লাইমেট চেঞ্জৰ কাৰণে ইনইকুৱেলিটিও ৰেইজ হয়, কাৰণ আমি কিছুমান জেগাত খৰাং হয়, যিটো ইজন ছাত্ৰই লিখিছে। খৰাং বতৰ কিছুমান জেগাত অতিমাত্ৰা বৰষুণ হয়, কিছুমান জেগাত
খেতি কৰাৰ কাৰণে যি উপযুক্ত মাটি আছিল সেই মাটিও খেতিৰ কাৰণে উপযোগী নোহোৱা হৈ পৰে, বিভিন্ন আছে হেল্থৰ ক্ষেত্ৰত আহে। গতিকে আমি এইটো লিখিম ৰাইজিং ইনইকুৱেলিটি ছ'চিয়েল পাৰ্চপেক্টিভৰ পৰা লিখিম millions of vulnerable people face disproportionate challenges in terms of extreme events, health effects, food, water and livelihood security, migration and forced displacement, loss of cultural identity. It is খুব গুৰুত্বপূৰ্ণ হয়। নেক্সট ইকনমিক কেইটামান কাৰণ লিখিম। ইকনমিক বুলি দেখাই দিলে আকৌ আমি 5-6 বুলি নিলিখি 1-2-3 এনেকৈ লিখিম, কিন্তু একেলগতে লিখি গ'লেও প্ৰব্লেম নাই। ৰিডিউচ এগ্ৰিকালচাৰেল আউটপুট, বহুত আছে ইকনমিক কাৰণ, কিন্তু আমি কেইটামান লিখিম, যিহেতু 10 নম্বৰ কাৰণে লিখিছোঁ, 15 নম্বৰ কাৰণে লিখিলে আমি আৰু ভৰাব পাৰিম। Reduce agricultural output, low yields can hit the rural economy and push inflation in urban as well. Then next is reduce agricultural output, low yields can hit the rural economy and push inflation in urban as well. আজি কিন্তু মই নিজে ৰিয়েলাইজ কৰিছোঁ খুব বেছি স্পীড লিখিব লগা হৈছে। মই যিটো লেজাৰ টাইম পাইছোঁ, গতিকে সেই সময়তে লিখাৰ কাৰণে আখৰ নিজেই কিন্তু ভাল লগা নাই, ইটো অলপ চি নিচিনা হৈ গৈছে। অৱশ্যে মোৰ হেণ্ডৰাইটিংটো অলপ মন দিলে ঠিকেই আহে, গতিকে আপোনালোকে চেষ্টা কৰিব। 6 ডিসৰাপশ্যন ইন ফিচাৰিজ ছেক্টৰ, ফিচাৰী ছেক্টৰৰ কথা লিখিম। আমি যিহেতু ফিছ ফাৰ্মিঙৰ বিষয়ে পঢ়িছিলোঁ, ৰাইজিং চি ছাৰ্ফেচ টেম্পাৰেচাৰ কেন ডিসৰাপ্ট দ্য ডিষ্ট্ৰিবিউশ্যন এণ্ড বিহেভিয়াৰ অফ ফিছ স্পেচিছ। লগত আমি লিখিব পাৰোঁ অসমত বিভিন্ন ঠাইত মানুহ ফিছ ফাৰ্মিঙৰ লগত জড়িত, আৰু অসম 92.10% মানুহে মাছ খায়, গতিকে সেই কথাটো আমি ইয়াত লিখিব পাৰোঁ। মই এতিয়া মনত পৰিছে। 7 নম্বৰত ইণ্ডিয়া মাইট ফেচ এনাৰ্জি ক্ৰাইচিছ এজ এনাৰ্জি এণ্ড ক্লাইমেট শ্বেয়াৰ এ ডিষ্টিংটিভ ৰিলেশ্যনশ্বিপ। এই 7 নম্বৰ পইণ্টটো লিখাৰ পিছত মোৰ আৰু এটা কথা ইয়াত ভৰাব মন গৈছিল, কিন্তু মোৰ তলৰ ফালৰ স্পেচ কম থকাৰ কাৰণে, যিহেতু মই এটা ইনিচিয়েটিভৰ বিষয়ে লিখিব লাগিব প্লাছ এটা কনক্লুজন লাগিব, গতিকে মই সেইটো ইমানতে শেষ কৰিলোঁ। কাৰণ এটা বস্তু আমি চাব লাগিব, আমি যথেষ্ট কথা জানো, বা আমি যেতিয়া মেইনছ প্ৰিপাৰেশ্যন কৰিম আমাৰ বহুত কথা মনলৈ আহিব, আমি যিহেতু অলৰেডি পঢ়ি থাকিম, বা আমাৰ কেতিয়াবা কিছুমান কুৱেশ্যন মনত নাহিবও পাৰে, ডাঙৰ কথা নহয়। কিন্তু যেতিয়া আমাৰ বহুত কুৱেশ্যন মনত আহিব, বহুত এনচাৰ মনলৈ আহিব, তেতিয়া আমি নিজকে কিন্তু সংযত কৰি ৰাখিব লাগিব, যাতে আমি লিখি গৈ আছোঁ কিন্তু মেইন বডিটোৱে থাকিল, কিন্তু আমি তাত স্কিম দিব নাথাকিল, বা আমাৰ কনক্লুজন এটা ধুনীয়া কনক্লুজন দিব নাথাকিল, তেনেকুৱা হ'লেও নহ'ব। গতিকে ইয়াতে এইটো ইমানতে থাকিলে। তাৰপিছত মই ইণ্ডিয়াছ ইনিচিয়েটিভকেইটা লিখিম। পঞ্চামৃত ষ্ট্ৰেটেজিৰ কথা আহিব, নেক্টাৰ এলিমেণ্টছ। এইটো পঞ্চামৃত ষ্ট্ৰেটেজি লোৱা হৈছে, তাৰ জৰিয়তে আমি যিখিনি পঢ়িছিলোঁ, মোৰ মনত পৰা মতে আছিলে ৰিচ ৰিকুৱাৰমেণ্ট ৰিডাকশ্যন দুবাৰ আছিল, আৰু লাষ্টত আছিল এচিভ। আৰু এইকেইটা আছিল যে মই কৈছিলোঁ NRC ফি কি যে, আৰু তাৰ পৰা মনত পৰিব নন ফচিল এনাৰ্জি গেইন কৰা, ৰিনিউৱেল এনাৰ্জিৰ পৰা ৰিকুৱাৰমেণ্টছ হোৱা, তাৰ পৰা ৰিডাকশ্যন কৰা, কাৰ্বন ইণ্টেনচিটি আৰু কাৰ্বন কেপাচিটি, আৰু লাষ্টত আছিলে এচিভ জিৰ' ইমিশ্যন। গতিকে সেইটো পঞ্চামৃতৰ ষ্ট্ৰেটেজি আছিল। গতিকে পঞ্চামৃত বুলি ক'লে অভিয়াছলি এক্সামিনাৰে জানিবই, তেওঁ গোটেই পইণ্টকেইটা জানে, কিন্তু লিখিবলৈ যদি ঠাই হয় 15 নম্বৰ হয়, আপুনি গোটেই ইনিচিয়েটিভকেইটা লিখি দিব। নেক্সট আহিল নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ, 10 নম্বৰ কাৰণে আৰু লিখিবলৈ অকণমান অসুবিধা হৈ যায়, ঠাই নাথাকে, গতিকে য'ত লিখিব পাৰে লিখিব লাগিব আমি। আৰু লাষ্টত লিখিলোঁ যে টু কম্বেট দ্য ৰাইজিং ইছ্যু অফ ক্লাইমেট চেঞ্জ, ইণ্ডিয়া কেন এনহেন্স ইটছ কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন potential by expanding its forest and tree cover, restoring degraded lands. Moreover, India's green transportation revolution can play a vital role. গতিকে এই ধৰণে আমি সামৰণি মাৰিব পাৰোঁ। গতিকে আমি যিটো আমি কৈছোঁ গ্ৰীণ ট্ৰান্সপৰ্টেশ্যন ৰিভলিউশ্যনৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ভেহিকুলৰ যি ইউজ চৰকাৰে ইমপ্লিমেণ্ট কৰিছে, সেই বিষয়ে আমি পঢ়িব লাগিব, সেই বিষয়ে আমি এক্সাম্পল দিব পাৰোঁ। এতিয়া মই এটা প্ৰেক্টিছ কুৱেশ্যন লাষ্টৰ ফালে দিছোঁ, সেইটো আপোনালোকক দেখাম। এই প্ৰেক্টিছ কুৱেশ্যনটো আপোনালোকে কৰিব আৰু মোক দেখাব, বা নিজেও চাব বা বেলেগক দেখাব। হৈছে ৰিচোৰ্চ এফিচিয়েঞ্চি ইজ দ্য কি টু গ্ৰীণ ইকনমি। ৰিচোৰ্চ এফিচিয়েঞ্চি ইজ দ্য কি টু গ্ৰীণ ইকনমি, খুব গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। 15 নম্বৰ কাৰণে লিখি চাব, ময়ো পাছত প্ৰভাইড কৰিম। গতিকে এই ভিডিঅ'টো আজি ইমানতে থলোঁ। মই ডেইলি যি নিউজ পেপাৰ এনালাইচিছ, সেই ভিডিঅ'টো মই নিশ্চয় গধূলিলৈ আগবঢ়াম, আৰু সময় সুবিধা হ'লে যিটো মই কৰিছিলোঁ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম, তাৰ ওপৰতো আলোচনা কৰিম। আৰু যিহেতু কাইলৈ শনিবাৰ আৰু দেওবাৰ উইকেণ্ড সময় পাম, মই তেতিয়া ইথিক্সৰ 3rd পাৰ্ট আলোচনা কৰিম। গতিকে পঢ়ি থাকক, আৰু আপোনালোকৰ কমেণ্টে মোক যথেষ্ট অনুপ্ৰাণিত
কৰিছে, এনাৰ্জি পাইছোঁ, সদায় কৈ আছোঁ, আকৌ মনত পেলাই দিছোঁ, যিসকলে ভাগৰি পৰিছে ভাগৰি নপৰিব, পঢ়ি থাকক, নিশ্চয় এটা ভাল ফলাফল পাব। যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা যিটো বেল আইকন সেইটো দবাই থ'ব যাতে মোৰ নটিফিকেশ্যনবোৰ পায়, আৰু লাইক শ্বেয়াৰ কৰিব যাতে যিসকলে ঘৰৰ পৰা প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকক যাতে মই সহায় কৰিব পাৰোঁ। আজিলৈ এই ভিডিঅ'টো ইমানতে থ'লোঁ, ধন্যবাদ।